নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকক স্বাগতম আমাৰ বিশেষ এইটো ভিডিঅ'ত। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম নৱৰাত্ৰি অৰ্থাৎ 9 দিনীয়া শক্তিৰ পূজা। এতিয়া বহুতেই হয়তো ভাবে নৱৰাত্ৰিত কেনেকৈ সাধনা কৰিম, কিয় 9 দিনৰ বিশেষ গুৰুত্ব আছে। প্ৰকৃততে নৱৰাত্ৰি মানে হৈছে নৱযোগ ৰাত্ৰি অৰ্থাৎ 9 ৰাতি। এই 9 ৰাতিত আকাশত নৱগ্ৰহৰ শক্তি এক বিশেষ স্থিতিত থাকে। সেইকাৰণে এই সময়ত কৰা যিকোনো সাধনা, উপবাস বা মন্ত্ৰ সাধনা অতি শক্তিশালী হয়। প্ৰাচীন ঋষিমুনিয়ে কৈ গৈছে, এই 9 দিনত যিজনে ভক্তিৰে মা দুৰ্গাৰ নাম লৈ থাকে তেওঁৰ জীৱনৰ অশুভ শক্তি নাশ হয়। নৱৰাত্ৰিৰ গুৰুত্ব প্ৰায়সংখ্যক মানুহে জানে, কিন্তু ইয়াৰ পিছৰ জ্যোতিষীয় ব্যাখ্যা সকলোৱে জানেনে? সূৰ্য, চন্দ্ৰ আৰু নৱগ্ৰহ এই 9 দিনত এক বিশেষ স্থিতিত থাকে। মাটি আকাশৰ শক্তি একেবাৰে সঁচাকৈ পৰিৱৰ্তিত হয়। সেইকাৰণে এই সময়ত সৰু সৰু কামো অলৌকিক ফল দিয়ে। উদাহৰণস্বৰূপে, যদি কোনো মানুহৰ কুণ্ডলীত মংগল দোষ থাকে আৰু তেওঁ নৱৰাত্ৰিত মা কাত্যায়নীৰ পূজা কৰে, তেওঁৰ বিবাহৰ বাধা আঁতৰি যাব। যদি কেতিয়াবা শনি দোষেৰে জীৱন ব্যতিব্যস্ত হয়, তেন্তে সপ্তম দিনৰ মা কালৰাত্ৰিৰ সাধনা কৰিলে এই দোষ কমে। এই সময়ত মন মগজু সহজে মন্ত্ৰ আৰু ধ্যান গ্ৰহণ কৰে। এই 9 দিনত আপুনি যদি মা দুৰ্গাৰ নাম লৈ থাকে, আপোনাৰ অন্তৰাত্মা শক্তিশালী হয়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ চাকৰিৰ ক্ষেত্ৰত বা আপোনাৰ ব্যৱসায়, আপোনাৰ পঢ়া শুনা নাইবা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে আপুনি যোগাযোগ কৰিব পাৰে। আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ইয়াৰ লাভ প্ৰাপ্তি কৰিব পাৰে, আৰু কমেণ্টত লিখিব জয় মা দুৰ্গা। এতিয়া জানি লওঁ আহক, এই 9 দিনত কেনেকুৱা ধৰণে পূজা অৰ্চনা কৰিলে, কেনেকুৱা মন্ত্ৰ জপ কৰিলে মা দুৰ্গাৰ আশীৰ্বাদ প্ৰাপ্তি কৰিম। প্ৰথম দিনত পূজা কৰা হ'ব মা শৈলপুত্ৰীৰ। মা শৈলপুত্ৰী হৈছে পাহাৰৰ কন্যা। তেওঁৰ প্ৰতীক হ'ল স্থিৰতা আৰু শক্তিৰ। যেনেকৈ পাহাৰ কোনো বিপদত নপৰে, তেনেকৈ এই দিনত কৰা সাধনাই জীৱনত দৃঢ়তা আনে। ইয়াৰ বাবে প্ৰথম দিনা উপায় কৰিব, ৰাতি আপুনি এগছি ঘিৰ চাকি জ্বলাই ল'ব আৰু এটা মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম শৈলপুত্ৰই নমঃ। এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ কৰ্মজীৱনত স্থিৰতা আনিব আৰু চাকৰি বা ব্যৱসায়ত উন্নতি হ'ব। শাস্ত্ৰত লিখা আছে, হিমালয়ৰ কন্যা শৈলপুত্ৰী ব্ৰহ্মাণ্ডত শক্তিৰ উৎস হিচাপে জন্মগ্ৰহণ কৰিছিল। তেতিয়া তেওঁৰ আশীৰ্বাদেৰে বহুজনৰ জীৱনত সুখ আহিছিল। দ্বিতীয় দিনা পূজা কৰা হয় মা ব্ৰহ্মচাৰিণীৰ। এই ৰূপত মা তপস্যা আৰু ভক্তিৰ প্ৰতীক হয়। তেওঁৰ ওচৰত থাকে মালা আৰু কমণ্ডলু। সেইদিনাখন ৰাতি আপুনি এটা সৰু উপায় কৰিব, বগা ফুল, চন্দন আৰু মিঠাইৰ প্ৰসাদ মা দুৰ্গাক উৎসৰ্গা কৰিব। সৰু কুমাৰী কন্যাক প্ৰসাদ খুৱাব আৰু এটা মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম মা ব্ৰহ্মচাৰিণৈ নমঃ। এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি, শিক্ষা, জ্ঞান আৰু ধৈৰ্য লাভ হয়। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে ই অলৌকিক হয়। শাস্ত্ৰত উল্লেখ কৰা অনুসৰি পূৰ্বজন্মত মা হিমালয়ৰ ঘৰত পৰ্বতকন্যা হিচাপে জন্ম লৈছিল। তেওঁ মহা তপস্যা কৰি মহাদেৱক লাভ কৰিছিল। ইয়াৰ পৰা জনা যায় ভক্তি আৰু তপস্যাৰ ফল কিমান মহান হ'ব পাৰে। তৃতীয় দিনৰ পূজা হ'ব মা চন্দ্ৰঘণ্টা। মা চন্দ্ৰঘণ্টাৰ কপালত চন্দ্ৰ আছে। তেওঁ ভক্তৰ সুৰক্ষাৰ বাবে সদায় প্ৰস্তুত হৈ থাকে। উপায় হিচাপে এটা কাঁচৰ পাত্ৰত গাখীৰ দি মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম মা চন্দ্ৰঘণ্টাই নমঃ। এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনৰ পৰা অশুভ শক্তি আঁতৰি যাব, ভয় দূৰ হ'ব, ঘৰত শান্তি আহিব।
এটা প্ৰচলিত কাহিনী অনুসৰি এজন সাধক শনি দুখত পীড়িত আছিল। তেওঁ এই দিনটোত মা চন্দ্ৰঘণ্টাৰ পূজা কৰি গাখীৰ উৎসৰ্গা কৰিলে। তেওঁৰ জীৱনৰ সকলো ভয় আঁতৰি গ'ল। 4 নম্বৰ দিনত পূজা কৰা হ'ব মা কুষ্মাণ্ডা। মা কুষ্মাণ্ডাই মহাবিশ্বৰ সৃষ্টি কৰিছিল, সেইকাৰণে তেওঁক অষ্টভুজা দেৱীও বোলা হয়। উপায় হিচাপে ৰঙা ফুল আৰু চাকি জ্বলাই মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম মা কুষ্মাণ্ডাই নমঃ। ইয়াৰ ফলত ধনৰ অভাৱ দূৰ হয়, নতুন কাম সফল হয়। প্ৰচলিত আছে যে মা কুষ্মাণ্ডাই সূৰ্যৰ পেটত থাকি সৃষ্টিৰ আৰম্ভ কৰিছিল। তেওঁলোকৰ আশীৰ্বাদত মানৱ জীৱন বিকাশ পাইছিল। পঞ্চম দিনা পূজা কৰা হ'ব মা স্কন্দ মাতা। মা স্কন্দ মাতা কাৰ্তিক দেৱৰ মাতৃ আছিল। তেওঁ মাতৃত্ব আৰু পৰিয়ালৰ শক্তিৰ প্ৰতীক। সেইদিনাখন আপুনি উপায় হিচাপে সেউজীয়া বস্ত্ৰ আৰু মিঠাই প্ৰসাদ হিচাপে উৎসৰ্গা কৰিব আৰু এটা মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম মা স্কন্দ মাতাই নমঃ। এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰিব। ইয়াৰ ফলত সন্তানৰ স্বাস্থ্য, পৰিয়ালৰ মংগল আৰু মাতৃত্বৰ আশীৰ্বাদ আপুনি লাভ কৰিব পাৰিব। বহু বেলেগ ঘৰত সন্তান নথকা নাইবা যিবিলাক ঘৰত সন্তান নাই, সন্তান যাৰ প্ৰাপ্তি হোৱা নাই, তেওঁলোকে এই দিনটোত মা স্কন্দমাতাৰ পূজা কৰি আশীৰ্বাদ পাইছিল বুলি কাহিনী আছে। 6 নম্বৰ দিনা পূজা কৰা হ'ব মা কাত্যায়নীৰ। মা কাত্যায়নী হৈছে প্ৰেম, বিবাহ আৰু দাম্পত্য জীৱনৰ দেৱী। উপায় হিচাপে ৰঙা গোলাপ আৰু সিন্দুৰ উৎসৰ্গা কৰিব আৰু এটা মন্ত্ৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম মা কাত্যায়নী নমঃ। এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰিব। ইয়াৰ ফলত বিবাহৰ যিবিলাক বাধা হৈ আছে, আপোনাৰ যদি বিবাহত বাধা হৈ আছে, সেই বাধাবোৰ আঁতৰি যাব, দাম্পত্য জীৱনত সুখ বৃদ্ধি হ'ব। শাস্ত্ৰত কোৱা হৈছে যুৱতীসকলে মা কাত্যায়নী পূজা কৰিলে তেওঁলোকৰ বিবাহ সহজে সম্পন্ন হয়। 7ম দিনা পূজা কৰা হ'ব মা কালৰাত্ৰি। মা কালৰাত্ৰি অশুভ শক্তিৰ বিনাশকাৰিণী হয়। সেইদিনাখন আপুনি উপায় এটা কৰিব, ক'লা তিল ল'ব আৰু এখন ক'লা কাপোৰ ল'ব। এইখিনি বস্তু আপুনি মা দুৰ্গাৰ নামত উৎসৰ্গা কৰিব আৰু এটা মন্ত্ৰ জপ কৰিব। ওম মা কালৰাত্ৰিৰ নমঃ। এইটো মন্ত্ৰ আপুনি 108 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ শত্ৰুৰ বিনাশ হ'ব। আপোনাৰ যিবোৰ শত্ৰু আছে তেওঁলোকে আপোনাৰ একো ক্ষতি কৰিব নোৱাৰিব আৰু আপোনাৰ মনৰ পৰা ভয় আঁতৰি যাব। মহিষাসুৰক বিনাশ কৰিবলৈ মা কালৰাত্ৰিৰ বিশেষ ভূমিকা আছিল। সেইদিনাই তেওঁৰ শক্তিৰ প্ৰমাণ হৈছিল। 8মীৰ দিনা পূজা কৰা হ'ব মা মহাগৌৰী। মা মহাগৌৰী শুদ্ধতাৰ প্ৰতীক। তেওঁক শুভ্ৰ বস্ত্ৰত পূজা কৰা হয়। উপায় হিচাপে বগা ফুল আৰু গাখীৰ প্ৰসাদ হিচাপে আপুনি আগবঢ়াব, নাইবা আপুনি সেইখিনি মা দুৰ্গাৰ নামত উৎসৰ্গা কৰিব। তাৰপিছত আপুনি এটা মন্ত্ৰ 108 বাৰ জপ কৰিব। মন্ত্ৰটো হ'ল ওম মা মহাগৌৰী নমঃ। এইখিনি কৰাৰ পিছত আপোনাৰ জীৱনৰ পৰা দুখ কষ্ট আঁতৰি যাব। আপোনাৰ জীৱনত যদি কিবা কলংক আছে সেইটো আপোনাৰ মুচি যাব, লগতে জীৱনৰ এটা নতুন আৰম্ভণি হ'ব। বহু দুখত ভোগা মানুহে এই দিনত পূজা কৰি জীৱনত শান্তি লাভ কৰিছিল বুলি বৰ্ণিত আছে। 9মীৰ দিনা পূজা কৰা হ'ব মা সিদ্ধিদাত্ৰী। মা সিদ্ধিদাত্ৰী হৈছে কামনা পূৰণকাৰিণী। উপায় হিচাপে 9 গছি চাকি জ্বলাই এটা মন্ত্ৰ জপ কৰিব। সেই মন্ত্ৰটো হ'ল ওম মা সিদ্ধিদাত্ৰীৰ নমঃ। এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ মনৰ যিকোনো কামনা সিদ্ধি হ'ব, আপোনাৰ কৰ্মত সফলতা পাব আৰু আপোনাৰ জীৱনত সুখ সমৃদ্ধি আহিব। প্ৰাচীন কাহিনীত আছে ঋষিসকলে নৱৰাত্ৰিৰ 9ম দিনে মা সিদ্ধিদাত্ৰী পূজা কৰি আশ্চৰ্য ক্ষমতা অৰ্জন কৰিছিল। এইখিনি আছিল মা দুৰ্গাৰ বাবে নৱৰাত্ৰিত কৰিব লগা, প্ৰতিদিনে কৰিব লগা মন্ত্ৰ জপ তথা উপায়ৰ বিষয়ে। এতিয়া আমি এটা গুপ্ত সাধনাৰ কথা আলোচনা কৰিম। ইয়াত আমি 3টা গুপ্ত উপায়ৰ বিষয়ে ক'ম। সেই 3টা গুপ্ত উপায় কৰিব পাৰিলে আপোনাৰ জীৱনৰ বাধাবোৰ
আঁতৰি যাব, আপোনাৰ জীৱনৰ কামনাসমূহ পূৰণ হ'ব। প্ৰথমতে 1 নম্বৰটো হ'ল কি 11টা আপুনি আহঁতৰ পাত ল'ব। 11টা আহঁতৰ পাত আপুনি মা দুৰ্গাক উৎসৰ্গা কৰিব। ইয়াৰ ফলত কি হ'ব, আপোনাৰ জীৱনৰ গুপ্ত কামনা যিবোৰ আছে সেই কামনাসমূহ আপোনাৰ পূৰণ হ'ব। 2 নম্বৰ সাধনাটো হ'ল ৰাতিৰ সাধনা। এই সাধনাটো আপুনি ৰাতি 12 বজাত চাকি জ্বলাই 51 বাৰ মন্ত্ৰ জপ কৰিলে জীৱনৰ বাধাসমূহ আপোনাৰ আঁতৰি যাব। সেই মন্ত্ৰকেইটা হ'ল নৱৰাত্ৰিত যিকেইটা মন্ত্ৰ আমি আপোনাক ক'লোঁ, সেই মন্ত্ৰকেইটা আপুনি 51 বাৰ কৰি প্ৰতিটো মন্ত্ৰই আপুনি জপ কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ জীৱনৰ সকলোবোৰ বাধাই আঁতৰি যাব। 3 নম্বৰ সাধনাটো হ'ল কুমাৰী পূজা। সৰু কুমাৰী কন্যাক প্ৰসাদ খোৱালে ঘৰখনত অশেষ আশীৰ্বাদ আহে। এইখিনিয়ে হ'ল কুমাৰী পূজা। আপুনি বেলেগকৈ কুমাৰী পূজা কৰাৰ প্ৰয়োজন নাই। কেৱল আপুনি কুমাৰী ছোৱালীক, কুমাৰী কন্যাক আপুনি প্ৰসাদ খুৱাব লাগিব। এইবোৰ সাধনা হৈছে গুপ্ত বিজ্ঞানৰ অংশ। যেতিয়া শৰীৰ, মগজু আৰু আকাশীয় শক্তি একেলগত মিলি যায় তেতিয়া কামনা পূৰণ হয়। প্ৰিয় দৰ্শক, নৱৰাত্ৰি কেৱল উৎসৱ নহয়, ই হৈছে আধ্যাত্মিক শক্তিৰ উৎসৱ। এই 9 দিনত যিজনে ভক্তিৰে মাৰ নাম লৈ থাকে তেওঁলোকৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি আহে। তেওঁলোকৰ বাবে মই আশীৰ্বাদ জনাইছোঁ, আপোনাৰ পৰিয়ালত শান্তি থাকক, আপোনাৰ কামনা পূৰণ হওক, আপোনাৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰক। জয় মা দুৰ্গা। ধন্যবাদ।